বন্যপ্ৰাণী প্ৰেমৰ অন্য নিদৰ্শন বাৰেকুৰি মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত বহু পূৰ্বৰে পৰা বিৰাজমান বাৰেকুৰি অঞ্চলটোত যিকোনো বন্যপ্ৰাণী বিচৰণ কৰে মুক্তমনে অঞ্চলটোত বিচৰণ কৰি ফুৰা যিকোনো বন্যপ্ৰাণীকে বাৰেকুৰি অঞ্চলৰ প্ৰতিজন লোকেই কৰে মৰম আৰু আদৰ হলৌ বান্দৰৰ সৈতে বাৰেকুৰিৰ মানুহৰ আছে এক আত্মীয় সম্বন্ধ বাৰেকুৰি অঞ্চলত মানুহ আৰু হলৌ বান্দৰৰ সহাৱস্থানৰ বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে হলৌ বান্দৰৰ দৰেই বাৰেকুৰি অঞ্চলৰ লোকসকলে মৰম কৰে অন্যান্য জীৱ-জন্তুকো এই দৃশ্য দেখিলেই আপুনি অনুমান কৰিব পাৰিব সেই কথা অঞ্চলটোত বহুদিনৰ পৰাই মুক্তমনে বিচৰণ কৰি আছিল এটা হৰিণা পহু এয়া সোমবাৰৰ দৃশ্য মুক্তভাৱে বিচৰণ কৰি থকা এই হৰিণা পহুটো এটা কুকুৰে আক্ৰমণ কৰাৰ সময়তে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰিছিল পহুটো তাৰ পিছতেই স্থানীয় লোকে খবৰ দিয়ে বন বিভাগৰ চিকিৎসকে চিকিৎসা কৰে হৰিণা পহুটোক নিশাৰ ভাগলৈকে চিকিৎসা কৰি অধিক চিকিৎসাৰ বাবে বন বিভাগে লৈ গৈছিল যদিও কিছু সময়ৰ পূৰ্বে পহুটোৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ইপিনে বাৰেকুৰিবাসীয়ে বন বিভাগক পহুটো সম্পূৰ্ণ সুস্থ হৈ উঠিলে পুনৰ বাৰেকুৰি অঞ্চলত মুকলি কৰি দিবলৈও আহ্বান জনায় আমাৰ মানে ইয়াৰ বাৰেকুৰি অঞ্চলৰ বাৰেকুৰি বৰগাঁও এৰিয়াটো মানে আজি প্ৰায় এবছৰমান হৈছে এবছৰমানত প্ৰায় ছাগলী জাতীয় মানে পহু প্ৰজাতি ছাগলী প্ৰজাতিৰ পহু মানে ঘূৰি ফুৰি বিচৰণ কৰে আৰু গাঁৱৰ ৰাইজে ইয়াক যথেষ্ট সংৰক্ষণো কৰে মানে গাঁৱৰ ৰাইজে ইয়াক যথেষ্ট চাই কোনেও নেমাৰে আৰু ইয়াত নামঘৰটো কোৱা হৈছে যে এই পহুকেইটা যাতে কোনো অনিষ্ট নকৰে তেনেকুৱা মানে ইয়াক গাঁৱৰ ৰাইজক দিহা পৰামৰ্শ দিয়া হৈছে কিন্তু হঠাৎ আজি মানে এটা ঘটনা ঘটিল মই প্ৰায় 4:30মান বজাত মানে বাৰীৰ পৰা আহি আছিলোঁ পৌৰস্থলীৰ পৰা আহি থকা সময়ত ৰাস্তাত দেখিলোঁ যে এই পহুটো মানে ফেঞ্চি তাঁৰত আবদ্ধ হ'ল শিঙত লাগি ধৰিলে আৰু দুটা কুকুৰে ইয়াক আক্ৰমণ কৰি আছিলে আক্ৰমণ কৰি থাকি কপিলা এইখিনিমানত তেখেতক কামুৰিলে কমোৱাৰ পিছতে তেওঁ আঘাতপ্ৰাপ্ত হ'ল মই দেখি পালোঁ দেখি পাই মই উদ্ধাৰ কৰি মই ঘৰলৈ লৈ আহিলোঁ লৈ আহি মই ঘৰত যিখিনি চিকিৎসা কৰিলোঁ মানে আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা আমাৰ হেল্পাৰ এজন আহিলে আহি পিনে চিলাই তিলাই কৰি দিলে আৰু বেজী চেজিবিলাক দিছে গাঁৱৰ ৰাইজেও সকলো আহিলে গাঁৱৰ ৰাইজে আহি পিনে ইয়াক চালে মানে আৰু গাঁৱে যে প্ৰত্যেক আগতো দেখি আছে এই পহুটো এয়া নহয় দুটা আছে ইয়াত আমাৰ ইয়াত দুইটা ইয়াতে বিচৰণ কৰি থাকে গাঁৱৰ ৰাইজে ইয়াক মৰম কৰে এইকেইজনক কিন্তু এটা কথা হ'ল কি আজি যেতিয়া বিপদত পৰিলে আমি কথাখিনিতো আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব লাগিব আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি জনালোঁ কথাখিনি ইয়াক আমি অৱগত কৰালোঁ যে আমাৰ ইয়াত এনেকৈ পহু দুটা বিচৰণ কৰে বিচৰণ কৰাত আজি মানে অলপ দুৰ্ঘটনাত কুকুৰে কামুৰি মানে দুখ পালে এই কথাখিনি আমি অৱগত কৰি থৈছোঁ বাৰু কিন্তু কথাটো হ'ল কি এতিয়া আমি এই চিকিৎসাৰ কাৰণে যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি নিব বিচাৰে আমাৰ গাঁৱৰ ৰাইজে দি পঠাব কিন্তু এটা কথা গাঁৱৰ ৰাইজে ইয়াক ক'ব বিচাৰিছে যে ই মানে গাঁৱত ঘূৰি ঘূৰি মানুহৰ সংস্পৰ্শলৈ আহিলে আৰু মানুহৰ ওচৰলৈ একেবাৰে আহে ইয়াক যদি চিকিৎসা কৰিবলৈ নি পিনে যদি অইন ক'ৰবাত যদি ইয়াত মেলি দিয়া হয় তেতিয়াহ'লে ই মানুহৰ সংস্পৰ্শলৈ আহিব আহি পেলাই ই মানুহলৈ ভয় নোখোৱা হ'ল আৰু ভয় নোখোৱাৰ কাৰণে মানুহৰ ওচৰলৈ আহে ওচৰলৈ আহিলে বেলেগ হাবিত মেলি দিলে কিন্তু ই বিপদত পৰিব মানুহৰ মানে ই মাংস কথাতে আছে যে হৰিণাৰ মাংসই বই বুলি আছে এনেকুৱা বিপদত পৰিব বুলি আমাৰ গাঁৱৰ ৰাইজে ভাবিছে সেইকাৰণে গাঁৱৰ ৰাইজে কৈছে কি ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াক মানে শুশ্ৰূষা কৰি পিনে পুনৰ আহি আমাৰ গাঁৱতে যাতে ইয়াক আকৌ মুকলি কৰি দিয়েহি যিহেতু আমাৰ ইয়াৰ লগৰ আৰু এজন আছে পহু আৰু এটা আছে সি অকহলীয়া হৈ যাব নহ'লে যাতে একেলগতে ঘূৰি ফুৰিব পাৰে আৰু গাঁৱৰ ৰাইজে যেনেকৈ আগৰ দৰে ইয়াত চাই থাকিব পাৰে তেনেকুৱাকৈ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ শুশ্ৰূষা কৰি পুনৰ আমাৰ ইয়াত যাতে ঘূৰাই দিয়ে আমি সেইটোৱে আমি উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বন বিভাগৰ ফালৰ পৰা আৰু লগতে আমাৰ ৱাইল্ড লাইফ যিটো আমাৰ ভেটেৰিনেৰী যিটো আমাৰ ৱাইল্ড লাইফ ষ্টেচন ইণ্ডিয়া তেওঁলোকৰ হেৰিও আছে গতিকে তেওঁলোকৰ লগত মিলি ডিভিজনৰ যিটো আমাৰ ৰেস্কিউ চেণ্টাৰ আছে তাতে ট্ৰিটমেণ্ট কৰা হ'ব আৰু কৰাৰ পিছত ইয়াক ক'ত ৰিলিজ কৰা হ'ব সেইটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে যেনে আমাক হেৰি কৰিব আমি তেওঁলোকৰ কথাটো আপোনালোকৰ কনচাৰ্ণটো জনাম যে আপোনালোকৰ যিটো মনৰ যিটো ভাৱ কৰিছে সেইখিনি আমি জনাম দিয়ক ব্যুৰ ৰিপৰ্ট অসম টুডে